হেল্ল' এভৰিৱান 29 তাৰিখ ৰাতিপুৱা আমি গৈছিলোঁ এটা ভিডিঅ' ছঙৰ শ্বুটিঙৰ বাবে গুৱাহাটী টু হাজোৰ চেঁচাৰ এখন মুকলি পথাৰত শ্বুটিংটো হ'ব। এয়া ল'ৰা ছোৱালীকেইটাই বিৰাট আনন্দ পাইছে, সিহঁতে গাঁৱলৈ গৈ আছে শ্বুটিং কৰিব। তো এনেকৈ আমি ধুনীয়াকৈ কথা পাতি ফূৰ্তি কৰি একেবাৰে গাঁও পাই গ'লোঁ আৰু এনেকৈ সিহঁতে বহিছে, ডিছকাছ কৰিছে যে সিহঁতে কোনে কি মেকআপ লগাব। তাৰপিছত গম পাইছে আৰু সিহঁতে যে মোৰ লগত মেকআপ আছে, মই মেকআপ দিম। এনেকৈ লাহে লাহে মেকআপো ষ্টাৰ্ট হৈ গ'ল আৰু এনেকৈ গৈ আমি সেই মুকলি পথাৰখন পালোঁ। একেবাৰে ৰ'দ আছিলে, যদিও বতাহ বলি আছিলে, খুবেই ভাল লগা পৰিৱেশ আছিলে। কিন্তু যিমানে দুপৰীয়া হ'ল ৰ'দটো বাঢ়ি গ'ল আৰু ল'ৰা ছোৱালীকেইটাই বিৰাট কষ্ট পালে। তথাপিও সিহঁতে মানে একেবাৰে আগ্ৰহেৰে ধুনীয়াকৈ প্ৰতিটো অংশগ্ৰহণ কৰিলে, প্ৰতিটো পাৰ্টতে সিহঁতে অভিনয় কৰিলে ধুনীয়াকৈ। এয়াও এটা পাৰ্ট গীতটোৰ। তাৰপিছত মাজতে ছোৱালীজনীৰ মামা আহিলে, মানে মোৰ ভাইটি লগ পাই খুব ভাল পালে। আৰু মোৰ এজনী দাদাৰ ছোৱালী, তাই একেবাৰে পূৰা ব্যস্ত চোৱাত মই কিবা সুধি আছোঁ, তাইৰ গুৰুত্ব নাই, মানে ইমানে ভাল পাইছে। তাৰ নেক্সট আকৌ এটা পাৰ্ট আহিলে অভিনয়ৰ। আৰু এটা পাৰ্টত ল'ৰাকেইটাই এনেকৈ বিহুৰ সাজ পিন্ধি পজ দিলে। যিয়ে নহওক, এই মাধ্যমটোৰ জৰিয়তে হ'লেও সিহঁতে শৈশৱৰ আনন্দ হেঁপাহবোৰ উপভোগ কৰিব পাৰিছে, এইটোৱে বহুত ডাঙৰ কথা। শেষত ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা দিলোঁ, সকলোৰে জীৱন আনন্দ হেঁপাহেৰে। বাই বাই, আগলৈ লগ পাম।